কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত তিনিটা খবৰ আমি কথাত আলোচনা কৰিবলৈ বিচাৰিম। কুৱেশ্যন তিনিটা তেওঁলোকৰ আছিলে। প্ৰথম কুৱেশ্যনটো হ'ল যে যিটো 5 মাহৰ এৰিয়াৰ্ছ আছিলে DA এৰিয়াৰ, সেই DA এৰিয়াৰটো কেতিয়ালৈকে পাব। দ্বিতীয় কথাটো হ'ল বৰ্তমানলৈ গম পাই AICPIWৰ যিটো ৰিপৰ্ট ওলাইছে, সেই ৰিপৰ্টত আপোনালোকে গম পায় যি 3% নতুনকৈ DA বৃদ্ধি হৈছে। সেই DA বৃদ্ধিৰ টকাটো তেওঁলোকে কেতিয়ালৈকে পাব, সংগঠিত দৰমহা হওক বা পেঞ্চন হওক। আৰু এটা কুৱেশ্যন সুধিছিলে যে কিছুমানৰ এতিয়ালৈকে চেলাৰী হোৱা নাই, কিছুমানৰ হৈছে, এই ক্ষেত্ৰতো কুৱেশ্যন আহিছে। আমি এই তিনিটা কথাই আলোচনা কৰিম। তো প্ৰথম কথাটো আমি চেলাৰী কথাটো লৈ আলোচনা কৰিছোঁ, যিহেতু আমাৰ তাত বহুতো মেইল আহে আৰু সেই মেইলৰ জৰিয়তে আমি গম পাওঁ যে কিছুমান ডিপাৰ্টমেণ্টৰ দৰমহা হওক বা পেঞ্চন হওক এইবিলাক সোমোৱাত আমি গম পাওঁ, কাৰণ আমাৰ তাত সেইবিলাক মেইল আহে, জনায় আমাক। তো তেনেকৈ আমি গম পাইছোঁ যে বহুতো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বা বহুতো ডিষ্ট্ৰিক্টত ইতিমধ্যে দৰমহাবিলাক হৈ গৈছে, কিন্তু কিছুমান পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই। তো তেওঁলোকে ইমান চিন্তা কৰিবলগীয়া কথা নহয় আচলতে। এই দুদিনৰ ভিতৰত সেইখিনি তেওঁলোকৰ দৰমহাখিনি সোমাই যাব। আৰু পেঞ্চন ইতিমধ্যে হৈছেই, দুই এজনৰ বা দুই এটা ডিপাৰ্টমেণ্টৰ তেনেকৈ অকণমান কেতিয়াবা দেৰি হয়, তো তেওঁলোকৰ হোৱা নাই যদিও হ'ব। এতিয়া আমি দ্বিতীয় কথাটোলৈ আহিছোঁ, আৰু সেই দ্বিতীয় কথাটো হ'ল যি 5 মাহৰ পেণ্ডিং এৰিয়াৰ্ছ। তো আপোনালোকে গম পায় যিটো জানুৱাৰী মাহত 2% DA বৃদ্ধি হৈছিল, 58ৰ পৰা 60লৈকে বাঢ়িছিলে 2%। আৰু সেই 2% DA বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ দৰমহাত সংশোধন হৈছিল। কিন্তু জুন মাহত আপোনালোকৰ বৰ্ধিত হোৱা দৰমহাটো দি দিছিলে, পেঞ্চনো দি দিছিলে, কিন্তু যিটো বাকী থকা জানুৱাৰীৰ পৰা মে'লৈকে সেই 5 মাহৰ এৰিয়াৰ্ছটো দিয়া নাই। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইতিমধ্যে সেইটো ঘোষণা কৰি বা সেই এৰিয়াৰ্ছটো দিছে, কিন্তু অসম চৰকাৰৰ ক্ষেত্ৰত এৰিয়াৰ্ছটো দিয়া নাই। আৰু সেই ক্ষেত্ৰত কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে কেতিয়ালৈকে দিব বা কি হ'ব, এই কথাটো এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। তো এই ক্ষেত্ৰত আমি কনফাৰ্মেশ্যন একো ক'ব নোৱাৰিম যে কনফাৰ্মকৈ যে আচলতে সেই 5 মাহৰ DA এৰিয়াৰ্ছ কেতিয়ালৈকে হ'ব, কি হ'ব, সেই কথা আমি ক'ব নোৱাৰিম। এতিয়া আহিলে আপোনাৰ যিটো 3% ৰিচেণ্ট DA বাঢ়িলে, বছৰত দুবাৰ DA বৃদ্ধি হয়, এবাৰ হৈছে 1 জানুৱাৰী আৰু এবাৰ হৈছে 1 জুলাই। তো আপোনালোকে গম পাইছিলে যে যিটো জানুৱাৰীত DA বৃদ্ধি হৈছিল, সেই জানুৱাৰী DA বৃদ্ধিটো আপোনালোকে জুন মাহৰ দৰমহাৰ লগত বৃদ্ধি হৈ পেলাই পাইছিলে জুন মাহৰ দৰমহাত। আৰু বাকী এৰিয়াৰ্ছটো বৰ্তমান কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টত যদিও দিছে, অসম চৰকাৰৰ এৰিয়াৰ্ছটো এতিয়ালৈকে দিয়া নাই। ঠিক তেনেকৈ জুলাইৰ যিটো আপোনাৰ থাকিব, DA থাকিব, সেই জুলাইৰ DAটো সাধাৰণতে ঘোষণা কৰা হয় ছেপ্টেম্বৰ অক্টোবৰ মাহত বা উৎসৱৰ সময়ত, তেনেকুৱা সময়ত এইটো DAটোৰ কথা ঘোষণা কৰা হয়। আৰু এনাউন্স কৰাৰ লগে লগে আপোনালোকৰ বৰ্ধিত হোৱাত সেই দৰমহাটো হ'ব। কিন্তু বাকী যিখিনি সময় থাকিব, সেই সময়ৰ এৰিয়াৰ্ছ তেনেকৈ দিছিলে আগতে। তো এতিয়াও কি কৰে সেইটো নিৰ্ভৰ কৰিব কেনেকৈ এইটো DAটো দিয়ে। কিন্তু কথা হ'ল আপোনালোকৰ বৰ্ধিত যিটো 3% দৰমহা যিটো বৃদ্ধি হ'ব, এই 3% DAটোৰ আপোনালোকে কৰিব পাৰে যে ছেপ্টেম্বৰ অক্টোবৰ মানত বৰ্ধিত হোৱাৰ দৰমহা সোমাই যাব বুলি আপোনালোকে আশা কৰিব পাৰে। তো এইটোৱে আছিলে আজিৰ 3টা আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।